নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ লগতে ধুবুৰী লোকসভা সমষ্টিৰ নিপীড়িত দুখীয়া নিচলা গৰীব মজদুৰ জনগণৰ ফালৰ পৰা মই আজি এই প্ৰেছ মিট আহ্বান কৰিছোঁ। মই এই প্ৰেছ মিটত অসমৰ সমগ্ৰ সংবাদ জগতৰ কৰ্মীসকলক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এইবেলি ধুবুৰী লোকসভা সমষ্টিখনত যিটো নিৰ্বাচনী প্ৰচাৰ গ'ল আৰু এই নিৰ্বাচনী প্ৰচাৰত ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই বিপুল ভোটত জয়লাভ কৰিছে, অৰ্থাৎ ৰাইজে তেখেতক হিৰো বুলি প্ৰমাণিত কৰিছে। তেনেস্থলত আমি তেখেতক ৱেলকাম জনাইছোঁ। আমাৰ ধুবুৰী লোকসভা সমষ্টিখন অসমৰ ভিতৰত এটা পিছপৰা সমষ্টি। এইখন সমষ্টিৰ বিগত দিনত হয়তো আজমল চাহাবে হয়তো 3টা টাৰ্ম তেখেতে নেতৃত্ব দিছিল। তেখেতৰ নেতৃত্বৰ সময়ত কিমানখিনি আমাৰ জনগণে ডেভেলপ হৈছে, আমাৰ উন্নয়ন আহিছে, সেইখিনি আমাৰ জনগণে হাৰে হাৰে অনুতপ্ত বা উপলব্ধি কৰিব পাৰিব বা কৰি আছে। কিন্তু এইবেলি মই প্ৰেছ মিটটোৰ যোগেদি আমাৰ সুনামধন্য MP সাংসদ ৰকিবুল ইছলাম ডাঙৰীয়াৰ আমি ৰাইজৰ ফালৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ জনগণৰ ফালৰ পৰা কিছুমান দাবী উত্থাপন কৰিছোঁ। আমাৰ বহুত দাবী আছে, তাৰে ভিতৰত আমি লেখত ল'বলগীয়া 3-4টা মাত্ৰ দাবী মই উত্থাপন কৰিবলৈ গৈ আছোঁ আৰু এই দাবীকেইটা কৰজোৰে আহ্বান জনাইছোঁ তেখেতে যাতে তেখেতৰ কাৰ্যকালৰ সময়ত আমাক পূৰণ কৰি আমাক যাতে উন্নয়ন দিয়ে। তাৰ প্ৰথম দাবীটো হ'ল আচলতে চাওক, ধুবুৰী লোকসভা সমষ্টিত এটা ডাঙৰ সমস্যা হ'ল গৰাখহনীয়াৰ সমস্যা আৰু এই গৰাখহনীয়াৰ প্ৰতিবাদ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ জনগণৰ প্ৰতিবাদ, মোৰ প্ৰতিবাদ 22 বছৰৰ পৰা অব্যাহত আছে। সেই ক্ষেত্ৰে মই ক'বলৈ বিচাৰি আছোঁ যে গোৱালপাৰা পঞ্চৰত্নৰ পৰা ধুবুৰীলৈকে এইখিনি জেগা ধৰক 40-45 কিলোমিটাৰ জেগা, এই জেগাখিনি নেশ্যনেল হাইৱে এক্সপ্ৰেছ অৰ্থাৎ গৰাখহনীয়াৰ স্থানীয় প্ৰতিৰোধ কৰিব লাগে। মানে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধটো কেনেকৈ কৰিব? যেনেকুৱা ব্ৰিজ হয় RCC ব্ৰিজটো এনেকুৱা হয় স্ল্যাবটো, আৰু এইটো মই যে দাবী কৰি আছোঁ এই স্ল্যাবটো এনেকা চিধা হ'ব, মানে এনেকৈ চিধা পোনে পোনে যাব, নদীৰ মাজভাগেদি চিধা চলি গুচি যাব গৌৰীপুৰ যিটো আমাৰ নেশ্যনেল হাইৱে এক্সপ্ৰেছ আছে, হাইৱে ৰোড আছে, গৌৰীপুৰ ৰেল ষ্টেচনত দক্ষিণ পাৰত তাতে জইন খাব। ইয়াতে এই কথাটো এতিয়া অবান্তৰ বুলিও কোনোবাই ভাবিব পাৰে, এই দাবীটো এটা মানে ভেৰি মানে কষ্টলি দাবী বুলি ভাবিব পাৰে, কিন্তু মই অলপ সহজ কৰি দিছোঁ। যেতিয়া 2008 বা 2011 যেতিয়া আজমল চাহাবে ব্ৰিজ উত্থাপনৰ দাবী উঠাইছিল পাৰ্লিয়ামেণ্টত, তেতিয়া কিন্তু এটা আমাৰ সমাজত মানে সমালোচনা হৈছিল যে ইমান ডাঙৰ প্ৰজেক্ট এইটো হ'বনে, ইজ ইট পচিবল অৰ নট, এইটো এটা কনফিউজন আছিল। কিন্তু হৈ গৈছে, কিন্তু নাথিং ইজ ইম্পচিবল, এভৰিথিং ইজ পচিবল হোৱেন ইউ আৰ পচিবল। 1 কিলোমিটাৰ ব্ৰিজৰ পইচা 3 কিলোমিটাৰ মাথাউৰি কৰিব পাৰি, এইটো ইঞ্জিনিয়াৰসকলে কৈছে, আমি আলোচনাত বহি সেইখিনি পাইছোঁ। তেনে ক্ষেত্ৰত 22 কিলোমিটাৰ যদি মাথাউৰি হৈছে, 20 কিলোমিটাৰ ধৰক ব্ৰিজ হৈছে, 22 কিলোমিটাৰ ব্ৰিজৰ পইচা দি 3-60 কিলোমিটাৰ আমি নেশ্যনেল হাইৱে এক্সপ্ৰেছ বনাব পাৰিম, পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যন কৰিব পাৰিম। তেনে ক্ষেত্ৰত ৰকিবুল ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, তেখেতে এই 2026 আগতে বা পাৰ্লিয়ামেণ্টাৰী যিটো বাজেট হ'ব, প্ৰথম বাজেটতে তেখেত গোৱালপাৰা পঞ্চৰত্নৰ পৰা ধুবুৰীলৈকে পোনে পোনে নেশ্যনেল হাইৱে এক্সপ্ৰেছ অৰ্থাৎ পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যনটো কৰিব লাগে। এতিয়া এইটো কথাটো অলপ ডিছক্ৰিপশ্যন মই দিছোঁ এইটো দাবীত যে এইটো হ'লে আমাৰ কি উপকাৰ হ'ব। মই ভাবোঁ এইটো হ'লে আমাৰ সকলো প্ৰকাৰ উপকাৰ ইয়াৰ মাজত জড়িত হৈ আছে। যেনে ধৰক যেতিয়া নেশ্যনেল হাইৱে এক্সপ্ৰেছটো হ'ব, আমাৰ বানপানীৰ সমস্যাটো সমাধান হ'ব দক্ষিণ পাৰত। যেতিয়া যিবোৰ চৰচাপুৰীত স্কুল প্ৰতিষ্ঠান কলেজ ধ্বংস হৈ গৈছে, সেই কলেজ প্ৰতিষ্ঠানবোৰ ক'ত যাব? নতুনকৈ আগৰ জেগাত পুনৰ গঢ় লৈ উঠিব। যিবোৰ নদীৰ কোল বুলি কওঁ আমি, ডাঙৰ ডাঙৰ হোটা কোল বুলি কওঁ ঘৰুৱা ভাষাত, সেই কোলবোৰ মৎস্য চাষ হ'ব, মীন চাষ হ'ব। আৰু এই মাথাউৰিৰ 2 কিলোমিটাৰ 5 কিলোমিটাৰ মূৰে মূৰে কি হ'ব? ইৰিগেশ্যন চিষ্টেম হ'ব, তাত পানী যোগান ধৰা হ'ব, এৰি খেতি কৰাৰ কাৰণে কৃষকসকলে উপকৃত হ'ব। তেনেস্থলত আমাৰ হাজাৰ হাজাৰ বিঘা মাটি, চৰৰ মাটি উদ্ধাৰ হ'ব। হ'লে আমাৰ যিবোৰ মাটি গৰাখহনীয়াত উদ্বস্ত হৈ যিবোৰ ব্যক্তিয়ে আজি পাহাৰ ভৈয়ামত ইলিগেলভাৱে বসবাস কৰি আছে, তেখেতসকলে পুনৰ আগৰ জেগাত নিজৰ জেগাত এষ্টাব্লিছ হ'ব। ইয়াত বহুতখিনি কথা আছে, আজি প্ৰেছ মিটত ইমানখিনি কোৱাটো সম্ভৱ নাই, সময় কম হ'ব। তো প্ৰফিটটো মানে বিলিয়েবল,
আনবিলিভেবল, মানে আপুনি বিশ্বাসেই নকৰিব ইমান বৰ মানে আমি প্ৰফিট পাম এইটো কাম হ'লে। আৰু মোৰ দ্বিতীয় দাবীটো হ'ল, যেনে ধৰক যিটো আমাৰ এয়াৰপৰ্ট, ধুবুৰী এয়াৰপৰ্ট বন্ধ হৈ আছে, এতিয়াও বন্ধ আছে যদিও কিবা টেকনিকেল হৈ আছে প্ৰব্লেমছত, কিন্তু এটা এয়াৰপৰ্ট আগলৈ হৈছে, কৰিছে সাংসদজনে, আমাৰ চৰকাৰৰ দিনতো হৈছে, বিজেপি চৰকাৰৰ দিনতো হৈছে। এতিয়া আমাৰ লখিমপুৰত যে এটা এয়াৰপৰ্ট আছিল, আপোনালোকে জানে, আমাৰ আই দেউতাসকলৰ মুখৰ পৰা শুনিছো আমি, সেই এয়াৰপৰ্টটো বিলীন হৈ গৈছে। আমি ডেভেলপ বিচাৰো, আমাৰ ভৱিষ্যত ক'ত, আমাৰ প্ৰজন্মই আজি সুবিধা ক'ত পাব? আমাৰ এয়াৰপৰ্টখন পুনৰ জীৱিত কৰিব লাগে, লখিমপুৰৰ এয়াৰপৰ্টখন আমাক লাগে, এইটো আমাৰ দাবী, এইটো কঠোৰ দাবী। আৰু অনুৰোধ জনাইছো মাননীয় ৰকিবুল হুছেইন চাহেবক, এই এয়াৰপৰ্টটো আমাক লাগে। আৰু দ্বিতীয়টো কথা হ'ল, যেতিয়া মেডিকেল কলেজ ধুবুৰীত অলৰেডি হৈ গ'ল, মানে আজমল চাহাবে এইটো কৰি পেলালে, বাকীখিনি কি হয় দেখা যাব আগলৈ। কিন্তু মই ভাবো ধুবুৰীটো এটা আগৰ পৰা ডেভেলপমেণ্ট চহৰ, এতিয়া আমাৰ লখিমপুৰটো পুৰণি নগৰ, কিন্তু আমাৰ লখিমপুৰত এটা মানে সায়েন্স টেকনলজিৰ এটা ITI কলেজ হ'ব লাগে, এইটো মোৰ দাবী। লখিমপুৰ কলেজটো ইমান দিনৰ পুৰণি কলেজ, ইয়াতে আমাৰ চৰ চাপৰি মানুহবোৰ ইজিভাৱে আহে। আৰু লখিমপুৰ টাউনটো আমাৰ পাৰ্মানেণ্ট কৰিব লাগে, লখিমপুৰ টাউনৰ চাৰিওফালে বৰ্ডাৰ পিচিং কৰিব লাগে, পানী গৰাখহনীয়া তাতেও আছে। এইখিনি আমাৰ কঠিন দাবী। আৰু সৰ্বশেষত দাবী এটা কি, বিশেষকৈ এটা দাবী আমাৰ আছে, যিটো দাবী হ'ল আমাৰ NRC। এই NRCটো নেশ্যনেল চিটিজেনশ্বিপ যিটো আমাৰ চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো আমাক লাগে, এই চাৰ্টিফিকেটখন আমাক আদায় দিব লাগিব। আৰু সৰু সুৰা দাবী যিবোৰ আছে, সেইবোৰ দাবীটো আমাৰ মামাই চব মানে আদায় দি আছে। এতিয়া জব কাৰ্ডৰ বা ৰেচন কাৰ্ডৰ যিখিনি মানে মানুহে মানে পোৱা নাই, সেইখিনি যাতে পায়, তাৰ কাৰণে চোকা দৃষ্টি ৰাখিব লাগে। আয়ুষ্মান কাৰ্ড আৰু যেনে ধৰক PM কিষাণ, যিবোৰ পোৱা নাই সেইসকলক পোৱাৰ কাৰণে তেখেতসকলেও মানে অলপ হেৰি কৰিব লাগে, অৰুণোদয় আছে, এইবোৰৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে। কিন্তু মোৰ বিশেষ দাবী কেইটাৰ ভিতৰত এইটো গ'ল, লখিমপুৰৰ যিটো দাবী কৰিলো, লখিমপুৰত কলেজটো হ'ব লাগে, সায়েন্স টেকনলজিৰ এটা কলেজ হ'ব লাগে। আৰু আমাৰ এই যিটো সাতচিকা কলেজটো কনষ্ট্ৰাক্টিভ কৰিব লাগে, এটা হেভি ফাণ্ড দিব লাগে MP সাহেবে, আমাৰ মাননীয় MP সাহেবে, ৰকিবুল হুছেইন ডাঙৰীয়াই, তাতে মিনিমাম মানে 100 কোটিৰ এটা প্ৰজেক্ট দিব লাগে তাত, কাৰণ চৰ চাপৰি মানুহবোৰ ওচৰত পায় সাতচিকা কলেজটো, তাতে বহুত ষ্টুডেণ্ট, সেই ষ্টুডেণ্টসকলক ফ'কাছত আনিব লাগিব, তেখেতসকলক সুবিধা দিব লাগে। অত্যাধুনিক কলেজ এটা দাবী কৰিছোঁ মই তাতে, আৰু নেশ্যনেল হাইৱে এক্সপ্ৰেছটো বিচাৰিছোঁ, এই দুটা গ'ল। আৰু আমাৰ লখিমপুৰত এয়াৰপৰ্টটো লাগে 4টা, আৰু লখিমপুৰত এটা ITI কলেজ হ'ব লাগে। এই 5টা মূল দাবী, এই দাবীকেইটা আমাক পূৰণ কৰিব লাগিব, কিয়নো দাবীকেইটা পূৰণ কৰাৰ কাৰণে তেখেতক আজি হিৰো বনাইছে আমাৰ ৰাইজে, হয় নহয়? যদি হিৰো বনাইছে, কেৱল ভোটত হিৰো হৈ থাকিলেতো নহ'ব নহয়, কাম কাজত হিৰো হ'ব লাগিব। এতিয়া কাম কাজত যেতিয়া হিৰো দেখাব পাৰিব, তেতিয়াহে মানি ল'ম যে হিৰো তেখেতে। গতিকে আজি প্ৰেছ মিটৰ যোগেদি আপোনালোকক এইখিনি আহ্বান জনালো, আপোনালোকে এই প্ৰচাৰটো ভালভাৱে প্ৰচাৰ কৰক, অন্তঃকৰণে প্ৰচাৰ কৰক, আৰু তেখেতে যাতে এই দাবীকেইটা মানি লয় আৰু এই দাবীৰ হকে যাতে কাম কৰে, এইখিনি আমি আশাবাদী। নহ'লে আমি আগলৈ হয়তো কাৰ্যসূচী আমি তেখেতৰ বিৰুদ্ধে বা তেখেতক সকীয়াই কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। এইখিনি সদস্যসকলক অসমবাসীক ধন্যবাদ জনাই, ধুবুৰী লোকসভা সমষ্টিৰ গৰীব দুখীয়া কৃষক নিচলাৰ হৈ এই নগণ্য জাহিৰুল মিয়াৰ এই প্ৰেছ মিট ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ। আসসালামু আলাইকুম, খুদা হাফিজ, জয় আই অসম।